নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 17 এপ্ৰিল। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা কেতিয়া পাব, এতিয়া আপোনালোকক বিতংভাৱে জনাই আছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, ইণ্ডিয়া টিভিৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM কিষাণ 2025 ফাৰ্মাৰ্ছ টু ৰিচিভ 19-20-21 ইনষ্টলমেণ্ট অৰ্থ ৰেজ 6,000 ইন দিছ ইয়াৰ। তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল কৃষকে 2025 চনত PM কিষাণ আঁচনিৰ 19, 20 আৰু 21 নম্বৰ কিস্তিৰ টকা লাভ কৰিব। তো ভাৰত চৰকাৰে 2025 চনত PM কিষাণ আঁচনিৰ 6,000 টকা কৃষকসকলৰ বেংক একাউণ্টত সোমাই দিব। ইতিমধ্যে ভাৰত চৰকাৰে কৃষকসকলক PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা প্ৰদান কৰিছে। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি 2000 টকা লাভ কৰিছে, সেইসকল কৃষকে এতিয়া লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ধন। তো PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন কেতিয়া লাভ কৰিব, এই বিষয়ত ইয়াতে কি লিখা আছে বিতংভাৱে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে ফাৰ্মাৰ্ছ কেন এক্সপেক্ট দিয়াৰ 20th ইনষ্টলমেণ্ট বাই June 2025. As part of the annual scheme, the eligible beneficiaries will get raised 2,000 back in their bank account through direct benefit transfer DBT. তো ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত, সেইসকল কৃষকে অহা জুন মাহত লাভ কৰিব PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা। তো ইয়াতে কোৱা হৈছে এক্সপেক্টেড অহা জুন মাহত ভাৰত চৰকাৰে PM কিষাণ আঁচনিৰ ধন সোমাই দিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজিৰ দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলা উদ্যম নিধি স্কিম। তো এইখন স্কিমত কোনবোৰ মহিলাই আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, সবিস্তাৰে এতিয়া আপোনালোকক জনাই দিছোঁ। অনুগ্ৰহ কৰি চাই থাকিব। তো তাৰপিছত লিখা আছে ফাইনেন্সিয়েল এছিষ্টেণ্ট প্ৰভাইডেড। তো কিমান টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব, এই বিষয়ত ইয়াতে কি লিখা আছে বিতংভাৱে আপোনালোকক জনাই দিছোঁ। তো ইয়াতে লিখা আছে লোন এমাউণ্ট আপ টু 10 লাখ। তো এইখন আঁচনিত যিসকলে আবেদন কৰিব, সেইসকলক ভাৰত চৰকাৰে 10 লাখ টকা পৰ্যন্ত লোন প্ৰদান কৰিব। তো মহিলাসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব লোন। তেতিয়া আপোনালোকক জনাই আছোঁ কোনবোৰে এইখন আঁচনিত কৰিব পাৰিব আবেদন। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে হু ইজ এলিজিবল। এলিজিবিলিটিৰ ভিতৰত কোৱা হৈছে উমেন এণ্টাৰপ্ৰেনাৰ। তো উমেন এণ্টাৰপ্ৰেনাৰসকলেও কৰিব পাৰিব এইখন আঁচনিত আবেদন। 2 নম্বৰত কোৱা হৈছে নিউ এণ্ড এক্সিষ্টিং স্মল স্কেল ইণ্ডাষ্ট্ৰিয়েল ইউনিট। 3 নম্বৰত কোৱা হৈছে ৰেজিষ্টাৰ উইথ ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি চেণ্টাৰ DIC। তো আপোনালোকে যদি নিজা এখন ব্যৱসায় আৰম্ভ কৰিব পাৰে, নিজা এখন উদ্যোগ সৃষ্টি কৰিব বিচাৰে, তেন্তে এইখন আঁচনি আপোনাৰ বাবে। এইখন আঁচনিত আবেদন কৰিলে মহিলাসকলে 10 লাখ টকা পৰ্যন্ত লোন লাভ কৰিব। তো আঁচনিখনত কেনেকৈ আবেদন কৰিব সেয়া আপোনালোকক জনাই দিছোঁ। এইখন আঁচনি যদি আবেদন কৰিব বিচাৰে, তেন্তে আপোনালোকে নিজৰ নিজৰ অঞ্চলৰ বেংক ব্ৰাঞ্চত গৈ খবৰ ল'ব। তো আপোনালোকে নিজৰ অঞ্চলৰ বেংক ব্ৰাঞ্চৰ সহায়তে এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাই